In the district of Udalguri, in the state of Assam, near the town of Tongla, there exists a minuscule village. The inhabitants of this village have termed it to be Amargaon, which translates to our village. The people residing in the premises of Amargaon are all actors associated with the theatre troupes called Dapun, the Mirror. The members staying inside this campus spread over a land of almost 5 bighas, come from different regions of the state and get eventually engrossed in theatre. And the most distinctive corporeal attribute of the group is that majority of these members are short in height, or whom we often pejoratively refer to as dwarfs. Bobitra Rabha, a National School of Drama alumnus, initiated the idea of forming the theatre group to entice children and youth into the creative sphere of the society. At the later juncture, Mr. Rabha adjoined an entirely fresh dimension to these efforts by involving the dwarfs with Dapun, the Mirror. Dapun ekarne rakha hol je aina jot ami nijok dekha pao jot ami nijok poribo paru ainai keteo misa kotha nokoy so hetur karne ami jate amar ei gute onsoltur lora swali khinie jate eta bhal kotha hikibo pare nijok janibo pare aru actually ami jodi nijok najanu ami jodi নিজৰ কুছটো আমি নেদেখো তেতিয়া হলে আমি তেতিয়ালৈকে আমি একো ভাল কাম কৰিব নোৱাৰো গতিকে এই গুটেই লক্ষ্যবিলাক লৈ পেলাই আমি তেনেকৈ কাম কৰিলো 2003 মই যেতিয়া এনএসডিৰ পৰা ওলাই আহো তেতিয়া দাপুন এস্টাবলিশড হয় আৰু প্ৰথম অৱস্থাত আমি টংলাত আৰম্ভ কৰিছিলো লোকপ্ৰিয় গোপীনাথ বৰদলৈ বুলি পেলাই এটা কমিউনিটি হল টাইপ এটা বহুত পুৰণা ঘৰ এটা তাত পৰি আছিল টংলা এখন একচুয়ালি এনেকুৱা ঠাই আছিল এটা সময়ত আমি পঢ়ি থকা সময়ত যেতিয়া মই হায়াৰ সেকেন্ডাৰী পঢ়ি আছিলো বা ক্লাস 10 ত পঢ়ি আছিলো তেতিয়া গুটেই চাৰিওফালৰ পৰা কাৰণ ইয়াৰ পৰা অকমান যদি আগফালে যাও আমি তাত ভুটান পাহাৰ আছে ভুটান বৰ্ডাৰ তো খেনি সময়ত আমি পঢ়ি থকা সময়ত ইয়াত যথেষ্ট উগ্ৰপন্থীৰ প্ৰবলেম আছিল আমি যতি যাও তাতে হাত উঠাব লাগে আৰ্মি চেকিং কিবা কিবি বিভিন্ন ধৰণৰ প্ৰবলেম তো তাৰ মাজত এটা ক্ৰিয়েটিভ মাহল এটা আমি কেতিয়াও পোৱা নাছিলো বা আমাৰ যিখিনি অগ্ৰজ সকলেও আমাক এটা তেনেকুৱা এটা ক্ৰিয়েটিভ কথা বতৰা চিন্তা কৰিবৰ কাৰণে এটা তেনেকুৱা এটা পৰিবেশ আমাক কেতিয়াও দিব নোৱাৰিলে আৰু সেই কথাবিলাকে সদায় খুন্দিয়াই থাকে একচুয়ালি যে আমিতো নাপালোই তো কমসে কম আমাৰ যিখিনি উঠি অহা ল'ৰা ছোৱালী আমাৰ মোৰ ল'ৰা বা মোৰ ভাইটি সকল বা আমাৰ যিখিনি কণ ল'ৰা ছোৱালী আছে সিহঁতক যাতে আমি এটা ভাল পৰিবেশ দিব পাৰো সিহঁতক যাতে এটা ভাল ক্ৰিয়েটিভ চিন্তাধাৰাৰ কাৰণে এটা অনুষ্ঠান আমি দিব পাৰো ৰেডি 1 2 3 গো Over the years, the members of Dapun have fostered agricultural interests also. They grow various crops throughout the entire duration of the year on nearby paddy fields and inside their campus too. Needless to say, it arises from their necessity of mitigating economic burdens. দাপুনতে থাকি মই বিএ পাছ কৰিলো ট্ৰেক্টৰ চলাবলৈ শিকিলো খেতি কেনেকৈ কৰিব লাগে হেটো শিকিলো আৰু আজি মই এনেকৈ খেতি কৰি আছো বা আমি প্ৰত্যেক বছৰে যোৱা 4 বছৰ আগৰ পৰা আমি এনেকৈ খেতি কৰি আছো সিজন ওয়াইজ আমি বেলেগ বেলেগ খেতি কৰো সাপোজ আমাৰ এইবাৰ ধানৰ খেতি কৰিলো আইজং ধান তাৰ পিছত বিসমুঠি বনি জহা বড় ধান তো এনেকৈ আমি খেতি কৰিছো এবাৰ ম্যাক্সিমাম আমি কৰিছো 35 বিঘাস এবাৰ আৰু তাৰ লগে লগে এবাৰ বেহাৰো লগালো লগে লগে আৰু এতিয়া
আমাৰ যিটো কেম্পাছ আছে দাপুন্দা মিৰৰ বা আমাৰ গাঁৱতো আমি কিছুমান চব্জি লগাইছোঁ আৰু বাকী সবচে ডাঙৰ কথাটো হ'ল মই ট্ৰেক্টৰ ইয়াতে চলাব শিকিছোঁ আৰু এক্টিঙো কৰোঁ সময়ে সময়ে আমি নাটকো কৰোঁ মিউজিকো কৰোঁ ভাল লাগে ইয়াতে থাকি বা দাপুনৰ সদস্য হ'ব লাগিলে মানে হি ইজ এ পাৰফেক্ট মেন পাৰফেক্ট এটা মানুহ হ'ব পাৰিব সম্পূৰ্ণ এজন মানুহ হ'ব পাৰিব তাৰমানে দাপুনত যোনে থাকে মই মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈ আছোঁ ফাৰ্ষ্ট আমি অলপ ৰাজহুৱা মাটি আছিল তাতে 5 বিঘা মাটি আছিল বেহাৰ খেতি কৰিছিলোঁ মানে সৰিয়হৰ খেতি কৰিছিলোঁ তাৰ পৰা আমি 30 বিঘা কৰিলোঁ মেক্সিমাম আমি একো কিনি খাব নালাগে কি আলু এতিয়া যেতিয়া হ'ব আলু তেতিয়া আলু আমি নিজে খাম কিনা বস্তু নাই দালিখিনি তেলো আমাৰ নিজা এতিয়া কেনেকৈ খেতি কৰে মই এতিয়া জানা হৈছোঁ এতিয়া আমি ইয়াতে কৰিছোঁ এতিয়া আৰু বেহাৰ খেতিগিলা মাটি প্ৰায় আমাৰ ক'ব গ'লে এতিয়া আমাৰ 35 বিঘা মান আছে 35 বিঘাত আমি নিজে কৰোঁ নিজে খাওঁ এতিয়া বেলেগক কিনি দিওঁ 2008 আমি এটা বেলেগ চিন্তাধাৰা এটা আমাৰ মনলৈ আহিলে কাৰণ আমি যদি মানৱীয় দিশৰ পৰা চাওঁ হিউমেন এছপেক্টছ লৈ পেলাই যদি আমি কথাবিলাক ভাবোঁ কিছুমান ক্ষেত্ৰত কিছুমান মানুহক আমি কোনোবাখিনিত নহয় কোনোবাখিনিত আমি কেতিয়াবা নহয় কেতিয়াবা ক'ৰবাত আমি তেখেতসকলক অকণমান হ'লেও হীনমন্যতাত ভুগিবৰ কাৰণে আমি জোৰ জুলুম কৰাৰ নিচিনা আমাৰ লাগে ইভেন আপুনি কেতিয়াবা ট্ৰেইন জাৰ্ণি কৰিলেও বা আপুনি ৰাস্তাই ঘাটে দেখিলেও যদি আপুনি আপোনাতকৈ চাপৰ যাক আমি একচুৱেলি বাওনা বুলি কওঁ তেখেতসকলক দেখিলে ইভেন ইন চাৰ্কাছতো যেতিয়া বাঘ ভালুক বা সিংহ বা তেনেকুৱা কিবা ওলায় তেখেতসকলক এটা বেলেগ দৃষ্টিৰে চায় আমাৰ দৰ্শকে তেখেতসকলেওতো মানুহ আমি ৰাস্তাই ঘাটে দেখিলে আনকালে ধৰক আপোনাৰ লগত যদি মই প্ৰথম পৰিচয় হওঁ বা প্ৰথম লগ পাওঁ তেতিয়া হয়তো হাই হেল্ল' নমস্কাৰ এটা দিওঁ তেনেকৈ আমাৰ হেৰিটো আৰম্ভ হয় ইন্ট্ৰডাকশ্যনটো কিন্তু তেখেতসকলক লগ পালে আমি সেই যে ন্যূনতম মানৱীয়তাৰ এটা যে সেই কথাখিনিও আমি পাহৰি যাওঁ মানুহ হিচাপে আমি যদি চাওঁ মই পিছৰ পৰ্যায়ত মই গোটেই কথাখিনি গম পালোঁ যে একচেপ্ট দ্য হাইট আমি যদি উচ্চতাটো বাদ দিওঁ আপোনাৰ আৰু তেখেতৰ মাজত বা মোৰ আৰু তেখেতৰ মাজত বাকী গোটেইখিনি কাম তেখেতসকলে আমাৰ নিচিনাকেই কৰিব পাৰে গতিকে সেই গোটেই উদ্দেশ্যটো লৈ পেলাই এটা হিউমেন এছপেক্টছ লৈ পেলাই আমি কামটো কৰিছিলোঁ আৰু থিয়েটাৰ এইকাৰণে যিহেতু মই থিয়েটাৰ কৰোঁ যিহেতু মই নাটকৰ লগত জড়িত গতিকে আৰু বিশেষ সামাজিকভাৱে বা বেলেগ ধৰণৰ কিবা এটা মই কাম কৰিব তাত যত্নপূৰ্ণ হ'লোঁ তেখেতসকলৰো সপোন আছে সেই সপোনটো বাস্তৱায়িত কৰিবৰ কাৰণে যাতে এখন প্লেটফৰ্ম পায় য'ত গৈছোঁ তাত এটা ৰেভলিউশ্যন আৰম্ভ হৈছে মানৱীয়তাৰ যিমান সংবাদ সেৱক আছে তেখেতৰ যিমানখিনি মানুহপ্ৰেমী মানুহ আছে বা যিমানখিনি থিয়েটাৰৰ লগত চিৰিয়াছলি জড়িত মানুহ আছে তেখেতসকল আহিছে আৰু এপ্ৰিচিয়েট কৰিছে তেখেতসকলে প্ৰাউড ফিল কৰিছে য়েছ থিয়েটাৰত হ'ব পাৰে এনেকুৱা কাম আৰু থিয়েটাৰেহে এনেকুৱা এটা এষ্টাব্লিছমেণ্ট মানুহক দিব পাৰে कर मेरे मन को कि अब तूने क्या इशारा सुकर मेरे मन को या तूने क्या इशारा सुकर मेरे मन को या तूने बदलाए मौसम लग प्यारा जग सारा शुक्र मेरे मन को ये तूने क्या इशारा शुक्र मेरे मन को ये तूने क्या इशारा बदलाए मौसम लग प्यारा जग सारा
2011 চনত মই প্ৰথম জইন কৰিছিলোঁ প্ৰথম দিনাখন মোৰ এনেকুৱা এটা অনুভৱ হৈছিল অকল মই আছিলোঁ যেন লাগিছিল গাঁৱত গোটেইবোৰ মই লগ পাইছিলোঁ সেইদিনাখন এনেকুৱা লগ পাম বুলি মই ভবা নাছিলোঁ সেইদিনাখন 45 দিনৰ অৱসৰ কৰি মাতি আনিলে পবিত্ৰ ৰাভাচাৰে তেখেতৰ লগত কাম কৰিলোঁ কাম কৰি গৈ আছোঁ এতিয়ালৈকে আছোঁ তাৰপিছত ঘৰতো মোৰ ছাপৰ্টটো দিছে কাম কৰি যোৱা ঘৰত মা দেউতাহঁতেও কৈছে ভালদৰে কাম কৰ ভাল কৰি থাক সেইটোৱে মোৰ ক'ব লগা একো নাই Dapon has proved to be a platform for its members to enrich their massed aptitudes and inventive abilities. Along with the everyday household work of routine life, all of them have got opportunities to tap into their aesthetic sides. In spite of coming from different parts of the state and belonging to diverse age groups, they have found solace in each other and formed a deep-rooted sense of belongingness as one family. Sargasat thakata mor অলমান বহুত দুখ আছিল দুখ মানে এনেকুৱা দুখ নকম আৰু মই যত নেকি বাহিৰত ওলালেও কিছুমান মানুহে মোক সাউন্ডটো বেলেগ ডিজাইনত চাইছিলে আৰু যতে যাওঁ যতে নুঠো বা বেলেগত গলেও মানে মোক ইনসাল কৰিছিল ঠাট্টা কৰে কিবা কিবি আৰু মোৰ লগত কিছুমান বান্ধৱী বন্ধু মোৰ লগত ফুৰিব নাহে ফুৰিব গলেও কিছুমানে মোক এনেকুৱা ইনসাল কৰে সিহঁতৰ আগত মোৰ তেতিয়া মনটো বিৰাট দুখ লাগিছিল আৰু মই যেতিয়া সাৰ্গছত আছিলো যে মোক ভালভাৱে হিচাপত মোক ব্যৱহাৰ কৰা নাছিল চকাৰ হিচাপত বুলি ভাবছিল কিছুমানে যত যেনেকুৱা জায়গা ভাষা এনেকুৱা কয় ৰাওনা কিছুমানে দেৰফুটিয়া এনেকুৱা কিবা কিবি কয় তেতিয়া মোৰ মনটো বহুত দুখ লাগিছিল আৰু যেতিয়া নেকি মই সাৰ্গছত থাকাতে মই কমেডি কৰিছিলো ক্লাউন কৰিছিলো ক্লাউন কৰাৰ অৱস্থাটো মোক মানে বিএপি এনেকুৱা ব্যৱহাৰ কৰে না ভাল বিহেভ নকৰে মোক মই এতিয়া যিখিনি মই সন্মানটো পাইছো সাৰ্গছত থাকাতে মোৰ ইমান সন্মানটো নাই যেতিয়া মই সাৰ্গছৰ পৰা ওলাই আহিতে তেতিয়া মোৰ অলপমান হাঁহি মূৰ্তি ভাল কৰে ইয়াত আহাৰ আগত মই বুকুত একুৰা জুই বান্ধি লৈ আছিলো দিনটো আৰু নাই 30 তাৰিখে আমাৰ প্ৰগ্ৰাম আছে ৰাজা সাহিত্য সভাত কথা নহয় এইটো সোমাবই আৰু এটা গান কোনটো কি কিবা সৰনি 2003 যেতিয়া প্ৰথম আমাৰ গ্ৰুপটো এষ্টাব্লিশড হয় তেতিয়া মূলত আমি চিলড্ৰেন আৰু ইউথখিনিক লৈ পেলাই কাম কৰি আছিলোঁ টিল 2008 লৈকে তে এতিয়াও চলি আছে চিলড্ৰেনক লৈ পেলাই কাম যেটো আমি কৰি আছোঁ কাৰণ যিখিনি আপকামিং জেনেৰেশ্যন সেইখিনিক যদি আমি ধৰো চিলড্ৰেনখিনিক ধৰিলে আমি তিনিটা জেনেৰেশ্যন পাওঁ একটো চিলড্ৰেনখিনিৰ পেৰেণ্টছখিনি আমাৰ লগত থিয়েটাৰ এক্টিভিটিছৰ লগত জড়িত হৈ যায় আৰু চিলড্ৰেন ৱৰ্কশ্বপত যিখিনি আমি ইউথ যিখিনি টিচাৰ হিচাপে তেখেতসকলক নিয়োগ কৰোঁ তেখেতসকলৰ এটা থিয়েটাৰৰ প্ৰতি এটা আকৰ্ষণ বাঢ়ে সো সেইটো আমি লগাতাৰ কৰি আছোঁ প্ৰত্যেক বছৰে আমি জুলাই মাহত যেতিয়া সামাৰ ভেকেশন হয় অসমৰ নিয়াৰ এবাউট 7-8খন মান জিলাত বা 7-8টা চেণ্টাৰত আমি তেনেকৈ বেলেগ বেলেগ জায়গাত আমি চিলড্ৰেন ৱৰ্কশ্বপ বিলাক কৰোঁ The workshops inject the basics of theater and culture into the children of rural and remote localities and offer them a chance to grasp artistic expertise at a very young age. These workshops, which are conducted through an exercise known as Theatre in Education, TIE,
predominantly focus on 4 ingredients of life: self, family, education, and society. এইটো দাপন দামেৰ অফিচ মিলনপুৰৰ আমি ইয়াতে অফিচত থাকোঁ থাকি কিনে আমি একেলগে ইয়াতে কাপোৰো বওঁ নাটকো কৰোঁ আমি বহুত জাগাতে নাটক কৰিব গ'লোঁ তৰা বাইদেউহঁতৰ লগত এতিয়া মই প্ৰগ্ৰাম নাটক কৰিব যাওঁ বাহিৰত যাওঁ বহুত সন্মান পায় ৰেসপেক্ট কৰে আমাক মানুহবিলাকে বেলেগ মানুহবিলাকে ভাবে কিন্তু ঠাট্টা কৰে আমার মনতো বহুত দুখ লাগে কিন্তু আমি একেলগে থাকাৰ পিছত কিন্তু চাপৰ লৰা ছোৱালী আমি এতিয়া নাপাবো এতিয়া আমি যেনেকা মানুহ হেনেকে আমি এতিয়া পাওঁ আৰু এতিয়া দাপনত জড়িত হোৱাৰ পিছত যেতিয়া পবিত্ৰ ৰাভা ছাৰৰ লগত কাম কৰি আছোঁ ৱৰ্কশ্বপৰ পিছত এতিয়া মই বহুত কথাবিলাকো জানা হ'ল আৰু এনেকুৱাই আমিতো ছুটি চাপৰ হ'লেও শিক্ষাও অলপ হ'লেও আছে বেছিও পঢ়া নাই মাত্ৰ হায়াৰ ছেকেণ্ডাৰী পাছ ডিগ্ৰী ল'ব নোৱাৰিলোঁ আৰু মই তাৰ মাজেৰে আমি বহুত ঠাই ঘূৰিব পাৰিলোঁ চব মানুহবিলাকৰ লগতে চিনাকি হ'লোঁ বহুত কাম কৰিব পাৰিলোঁ এনেকুৱাই আমি পাৰাখিনি কৰি আছোঁ ইয়াতে মই দাপনত থাকি চব লগৰ মিলি পেলাই এতিয়াতো মই 10-15-20জন মানুহৰ ভাত নিজে ৰান্ধি বাঢ়ি খুৱাই ইহঁতক ভাল পাইছিলোঁ তোৰাক ভাল পাই পেলাই মই বিয়া কৰাব পাৰিম না নোৱাৰিম এইটো সুধিলোঁ ছাৰক সুধি পেলাই ক'লাহি তই মন আছে যদি কৰিব পাৰিবি ময়ো আছোঁ দে বুলি ক'লাহি তাৰপিছত মই এইটো আৰু কৰি পেলাই আছোঁ আৰু এতিয়া ছাৰৰ লগতে পবিত্ৰৰ লগতে দাপনত কাম কৰি আছোঁ বিজুলী তুমি কিয় ইমান চিকমিকনি তুমি আহিলে সকলোৱে থৰ খাই যায় হয়তো তোমাক সকলোৱে বেয়া চকুৰে চায় বিজুলী তুমি কিয় ইমান চিকমিকনি নাজানো তোমাৰ বিষয়ে সকলোৱে কি ভাবে কিন্তু মোৰ বাবে তুমি সদায় চিকমিকনি তেখেতসকলৰ গোটেই সপোন তেখেতসকলৰ যিবিলাক বাস্তৱ অভিজ্ঞতা তেখেতসকলৰ যিবিলাক তিতা কেহা মিঠা যিবিলাক এক্সপেৰিয়েন্স এই গোটেইবিলাক লৈ পেলাই এখন কোলাজৰ নিচিনাকৈ এখন নাটক বনোৱা হ'ল সেইখনৰ কিনো কওঁ বুলি পেলাই আমি নাম দিলোঁ হোৱাট টু চে মানে কি ক'ম আমাৰ কথা কি ক'ম তেনেকুৱা ধৰণে এখন কিনো কওঁ বুলি পেলাই নাটকখন কৰিলোঁ য'ত আমি বিভিন্ন ধৰণৰ ইমেজ বিভিন্ন ধৰণৰ ষ্টৰি লাইন বিভিন্ন ধৰণৰ কথাৰে আমি নাটকখন সজাইছোঁ আৰু সেই কিনো কওঁ নাটকখনে যেতিয়া পপুলাৰিটি লাভ কৰিলে লাহে 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 অল অভাৰ ইণ্ডিয়াত কিজানি এতিয়ালৈকে আমি 50টাৰো অধিক শ্ব' কৰিছোঁ
হ'ব মানে কি কৰি মানে চলিব এনেকৈ আমি বহুত দুখ কৰোঁ তাক ভগৱানে কি দিয়ে ভৰি নাই মোৰ ভাইটিৰ মানে দাপোনত সোমাই পালে ইমান ভাল লাগিল যে আমাক কিবা এটা সহায় পালা মোৰ ভাইটি বুলি মই এনেকৈ ভাবোঁ আৰু ই যেতিয়া সৰু আছিলে এইটো সময়ৰ পৰা ইয়াক জানো মই ই যেহেতু মানুহটো ভাল নেচাৰৰ আজি ই বহুতখিনি কষ্ট কৰিছিলে যেনিবা সিহঁতে ইয়াৰ স্কুলৰ লাইফত যেতিয়া ইয়াৰ মা আছিলে দেউতা আছিলে তেতিয়া সিহঁতে যেতিয়া এনেকৈ ডন বস্কো স্কুলত মানে তাইক ইয়াক পঢ়াব খোজাওঁতে মানে সিহঁতে মিছন স্কুল হ'লেও মানে ইয়াক মানে স্কুলত এডমিশ্যন দিয়াটো বিৰাট টান তাৰমানে সিহঁতে কি কৈ আছিলে যে মানে ই ভৰি নোহোৱা মানুহ ই কেনেকৈ খোজ কাঢ়িব ই মানুহটো যেনিবা আমি হ'লেও আমাৰ যেতিয়া দুটা ভৰি আছে দুটা হাত আছে কিন্তু হ'লেও মানে ই এনেকুৱা মানুহ যে ইয়াৰ ভৰিটো আমি সবে চাইছোঁ যে ইয়াৰ ভৰি নাই নিচিনা তাৰমানে ইয়াৰ ভৰিটো চুটি কিন্তু হ'লেও আজি ইয়াৰ হাতটো ইমান দীঘল যে মানে ইয়াৰ ভৰিৰ কেতিয়াবা মানে আমি এনেকুৱা লক্ষ্য কৰা নাই যে মানে ভৰিটো নাই হ'লেও মানে ইয়াৰ হাতটো ইমান দীঘল যে আমি মানে কল্পনা কৰিব নোৱাৰোঁ যে ই আজি কি কৰি আছে हम लेकर क्रिसमस के ग्रीटिंग्स बात करते हैं हम लेकर प्रचार है हम लेकर महिला वर्ष भी है हम लेकर 5 वर्ष भी है মনোবলটো ইমানেই ডেভেলপ হৈছে ইয়াৰ অহাৰ পিছত যে মই গোটেইখিনি এক্সপ্লেইন কৰিব নোৱাৰোঁ কেতিয়াবা ইমোচনেলো হৈ যাওঁ যেতিয়া নেকি মই ডাঙৰ মঞ্চত যাওঁ আৰু মানুহে গামোচা লৈ যেতিয়া সম্বৰ্ধনা দিয়ে মোৰ মানে কিবা এটা বেলেগ টাইপৰ ফিল হয় যেন মই ক'ত আছিলোঁ আৰু এতিয়া কেনেকুৱা মই আগবাঢ়িছোঁ তেনেকুৱা ফিল হয় হ'ব পাৰে sometimes I may face some financial crisis even then the thing I have got in my life that is respect that is more important I think amak space diok aru amak sabo ami jodi space paun hoy ami apnar logot log hoi pele kel loge jeti ami kam korim ami nishoy ei homajotor juntu olop juntu heri thake misunderstanding thake hetu ami ekebare change koribo parim Upon the Mirror's endeavors are not confined to theatre only. Apart from performing plays not only in Assam, but also in the other parts of the country, they have put up numerous cultural shows as well. These shows enable the audience to witness their astounding sense of music, dance, rhythm, and culture in general.
মই সেইটো কাৰণে কওঁ ইয়াত আমি অকল নাটক নকৰোঁ, আমি সঁচাকৈ আমি থিয়েটাৰ কি আৰু জীৱনটো কি সেইটো বুজিবৰ কাৰণে চেষ্টা কৰিছোঁ। খেতি বাতিৰ মাজতে পঢ়া শুনাৰ মাজতে আমি নাটক কৰি গৈ আছোঁ। আৰু মোষ্ট প্ৰবাবলি যদি আমি এনেকৈ কাম কৰি থাকোঁ, অকল নাটক কৰাই নহয়, আমি কিজানি জীৱনৰ মূল্যবোধ কি আৰু জীৱনটো কেনেকৈ চলাব লাগে সেইটো অকণমান বুজি পাম।